থকা হিন্দু বাঙালিখিনি অসমীয়া ভাষা লিখা পঢ়া কৰাৰ উপৰিও অসমৰ কলা সংস্কৃতি অসমৰ উন্নতি অৱনতিৰ লগত আমাৰ এটা নিবিড়ভাৱে সম্পৰ্ক গঢ়ি উঠিছে। আমিও এইখন অসমক নিজকে অসমীয়া হিচাপে আমি গৌৰৱান্বিত। কিন্তু দেখা গৈছে জন্ম কৰ্ম ইয়াত হোৱাৰ পিছতো আজি হিন্দু বাঙালিখিনিক বিদেশীৰ নামত ডিটেনশ্যন কেম্পৰ নামত ডিভোটাৰৰ নামত আমি আজিৰ তাৰিখত হাৰাশাস্তি পাই আছোঁ। যিহেতু আমি দীৰ্ঘদিন ব্ৰহ্মপুত্ৰ উপত্যকাৰ 55 লক্ষ হিন্দু বাঙালি আমি ভোট বেংক হিচাপে ব্যৱহাৰ হৈছোঁ আৰু বিভিন্ন ৰাজনৈতিক দলে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। আৰু যাৰ কাৰণে আমি ৰাজনৈতিকভাৱে আমি ইয়াতে নিঃশেষ হোৱাৰ এটা উপক্ৰম হৈছোঁ। আমি সেই হিচাপে আমি এইবাৰ আগন্তুক লোকসভা নিৰ্বাচনত ব্ৰহ্মপুত্ৰ উপত্যকাত আমি এজন হিন্দু বাঙালি প্ৰাৰ্থিত্ব অসমীয়া বাঙালি ভাতৃত্ববোধ অটুট ৰখাৰ স্বাৰ্থত হিন্দু বাঙালিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি ব্ৰহ্মপুত্ৰ উপত্যকাত এজন বাঙালি সাংসদ হিচাপে আমি প্ৰাৰ্থিত্ব বিচাৰিছোঁ। বিশেষকৈ নগাঁও লোকসভাত 30ৰ পৰা 35% আমাৰ হিন্দু বাঙালি ভোটাৰ আছে, তাতে নিৰ্ণায়ক ভোটাৰ। গতিকে আমি যিহেতু নিৰ্ণায়ক ভোটাৰ তাতে আৰু সেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰত আমি নগাঁও লোকসভাই আমি আমাৰ এজন হিন্দু বাঙালি প্ৰাৰ্থিত্ব হিচাপে বিচাৰিছোঁ।